নমস্কাৰ। আপুনি যদি এজন শিক্ষক বা আপুনি যদি এজন চৰকাৰী চাকৰিয়াল তেনেহ'লে আপোনাৰ বাবে বেয়া খবৰ। ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ দৰমহা 15 আগষ্টৰ আগত বন্ধ কৰি দিয়া হ'ব। মই কোৱা নাই, গভৰ্ণমেণ্টৰ তৰফৰ পৰা এইটো আদেশ আহিছে। গভৰ্ণমেণ্টৰ তৰফৰ পৰা আপোনালোকক কিছুমান তেওঁলোকে নিৰ্দেশ দিছে। সেই নিৰ্দেশসমূহ নামানিলে আপোনালোকৰ হয়তো 15 তাৰিখৰ আগত দৰমহা বন্ধ কৰি দিয়া হ'ব। 15 আগষ্টলৈকে আপোনালোকৰ হাতত সময়সীমা আছে। এয়া মই কোৱা নাই, আপোনালোকৰ নিজ আৰ্টিকুল এটাত প্ৰকাশ পাইছে। চাওক, 15 আগষ্ট সময়সীমা। ফিন আছামত তথ্য আপলোড নকৰিলে বন্ধ হ'ব কৰ্মচাৰীৰ দৰমহা। অসম চৰকাৰৰ ফিন আছাম পৰ্টেলত নিজা হোৱা সংক্ৰান্তীয় তথ্য পাতি আপডেট নকৰা কৰ্মচাৰীৰ দৰমহা বন্ধ কৰিবলৈ বিত্ত বিভাগে চৰকাৰী প্ৰতিটো বিভাগৰ শীৰ্ষ বিষয়াক কঠোৰ নিৰ্দেশ দিছে। গতিকে আপোনালোকে এটা কথা মন কৰিব, ফিন আছাম যিটো আপোনাৰ পৰ্টেল, যিটো ৱেবছাইট, সেই পৰ্টেলটো আপোনাৰ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। গভৰ্ণমেণ্টৰ তৰফৰ পৰা আপোনালোকৰ তথ্যসমূহ বিচাৰিছে। তথ্য কেনেকুৱা ধৰণৰ? আপোনালোকৰ বেছিকে হওক বা আপোনাৰ এডভান্স লেভেলৰ হওক। যদি আপুনি চৰকাৰী এজন কৰ্মচাৰী, জানেই আপোনালোকৰ কিমান ছাৰ্ভিচ বুকৰ পৰা আদি কৰি কিমান কি তথ্য থাকে। গতিকে সকলোখিনি আপডেট দিব লাগিব। ইয়াতে বহুতে মোক সুধি আছে যে ফিন্স এপত বা ফিন্স পৰ্টেলত আমি কেনেকুৱা ধৰণৰ কি আপডেট দিব লাগিব, আমি পৰা নাই। গতিকে সবিশেষ মই আজি এই কথাখিনি ডিছকাছ কৰিম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে আপোনালোকৰ দৰমহা বন্ধ কৰিব নিবিচাৰে তেনেহ'লে সকলোকে মই অনুৰোধ কৰিছোঁ এইকেইটা কাম কৰি ল'ব। বিশ্বাসী বন্ধু আপোনালোকৰ মাজত সদায় আছে, সদায় থাকিব। গতিকে বিশ্বাসী বন্ধুৰ লগত যদি আপোনালোকে থাকিব বিচাৰে তেনেহ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ বিশ্বাসী বন্ধু আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ' সদায় লৈ আহে। অ'কে, চ' এতিয়া আমি আহিছোঁ ফিন আছাম নামৰ যিটো আপোনাৰ মেইন পৰ্টেল, তালৈকে যাওঁ বলকচোন। মেইন ৱেবছাইটটো মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম। finasam.gov.in আছাম আপোনাৰ finance/go-to ইমেইল লগইন। অ'কে, এতিয়া মেইন আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ এইটো গভৰ্ণমেণ্ট পৰ্টেল হয়। চ' ফাইনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ পৰা ফিন আছামটো লঞ্চ কৰিছে। এই এপটোৰ বিষয়ে আপোনাৰ বিভিন্ন ধৰণৰ এডিআৰি পৰীক্ষাটো আহিব, সেইটো কথা মন কৰিব। ফিন আছাম গভৰ্ণমেণ্টে কেতিয়া লঞ্চ কৰিছে, কোনে লঞ্চ কৰিছে, কিয় লঞ্চ কৰিছে, ইয়াৰ ভিতৰত আহিব। কিন্তু ইয়াৰ উদ্দেশ্য হ'ল আপোনালোকৰ যিখিনি ফাইনেন্সৰ পৰা আদি কৰি তথ্যখিনি তেওঁলোকে আপোনালোকক ৰাখিব বিচাৰিছে। চ' আপোনালোকৰ তথ্যখিনি আপলোড দিবলৈ প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এই এপটোত আহিব লাগিব। আহি কেনে আপোনালোকে চাইন আপ বুটামটো ক্লিক কৰিব লাগিব। যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই, পোনপ্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিলে ইয়াতে কি কৰিব লাগিব, আপোনাৰ IFC নাম্বাৰ আৰু একাউণ্ট নাম্বাৰটো আপোনালোকে টাইপ কৰিব লাগিব আৰু ইয়াতে কেপচাৰ কৰি আপুনি কণ্টিনিউ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ বাকী ইণ্টাৰফেচ এটা আহিব। সেই ইণ্টাৰফেচটোত আপোনালোকক মই দেখুৱাই আছোঁ কি আহিব। চ' এই আপোনাৰ পৰ্টেলটোৰ জৰিয়তে আপোনালোকে ইয়াতে এড কৰিব পাৰিব, আপোনাৰ ৰিমুভ কৰিব পাৰিব আপোনাৰ এমপ্লয়ী। তাৰপিছত চেলাৰী বিল মডিউল পাব। আপোনালোকে ইয়াতে মেনুৱেলখন মই দেখুৱাই দিছোঁ, আপোনালোকে কেনেকৈ কি কৰিব পাৰিব, গোটেইখিনি ডিটেইলছ আপোনালোকে ভৰাব পাৰিব। ইয়াতে বিলছ টেব আছে, আপোনালোকে সকলোবোৰ ইয়াতে আপডেট কৰিব পাৰিব। কনফিউজ হ'ব নালাগে, কিবা বুজি নাপালে মই বুজাই দিম। আৰু আপোনালোকৰ ইয়াতে এমপ্লয়ী ডিটেইলছবোৰ আছে। আপোনাৰ ধৰা হ'ল গভৰ্ণমেণ্টৰ তৰফৰ পৰা তেওঁলোকে এমপ্লয়ী যদি আপোনালোকৰ ইয়াতে আপডেট আপোনাৰ নকৰে, ইয়াতে তেওঁলোকে আপোনাৰ পইচা, আপোনাৰ যিখিনি দৰমহা সেইখিনি বন্ধ কৰি দিয়াৰ তেওঁলোকৰ ক্ষমতা আছে। আপোনালোকৰ বন্ধ কৰি দিব, সেইটো মনত ৰাখিব। গতিকে ইয়াতে চাওক, ৰিমুভ এমপ্লয়ী ফ্ৰম দ্য লিষ্ট। আপোনালোকৰ যিজন আপোনাৰ এমপ্লয়ী সেইজনক এই লিষ্টৰ পৰা কেনেকৈ বাহিৰ কৰিব লাগে এইটো ইয়াতো আছে। গতিকে সবিশেষ আপোনালোকে এমপ্লয়মেণ্ট ডিটেইলছ আপোনালোকৰ ইয়াতে ভৰাব পৰা সুবিধা আছে। গতিকে আপোনালোকৰ যিসমূহ তথ্য পাতি আপুনি কেনেকৈ আপডেট দিব, আপোনালোকে এপটোত লগ ইন হ'লে প্ৰথমতে গম পাব। প্ৰথমতে আপুনি বেংকৰ একাউণ্টছ আপোনাৰ লগ ইন কৰিব লাগিব। বেংকৰ একাউণ্টছটো লগ ইন কৰি আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ইয়াতে আপুনি বিভিন্ন ধৰণৰ মেনুৱেল পাব। চ' আপোনালোকে ইয়াতে সকলোবোৰ তথ্য পাতি আপোনালোকে পাব। গতিকে আপোনালোকে পৰ্টেলটোত প্ৰথমতে লগ ইন কৰিব লাগিব। ইয়াতে কথা এটা আছে যে চৰকাৰৰ তৰফৰ পৰা আপোনালোকক এই আপডেটটো এইকাৰণে দিছে যে গভৰ্ণমেণ্টে আপোনালোকৰ যিসমূহ তথ্য, সেই তথ্য পাতিখিনি আপোনালোকৰ যাতে ৰাখিব পাৰে, সেইকাৰণে এই আপডেট মোৰ দিছে। ইয়াতে চাওক, পে' বিল কেনেকৈ এড কৰিব লাগে, আপোনালোকে প্ৰথমতে ক'ত যাব পে' বিল এড কৰিবলৈ, ইয়াতে দিছে। আপোনাৰ ডেছবৰ্ডত আছে, বিল আছে, এনেকুৱা ধৰণৰ আপোনালোকৰ এই মেনুৱেলখনত তেওঁলোকে কেনেকুৱা কি কৰিব লাগে সবিশেষ দিছে। তথাপিও মই আপোনালোকক কৈ দিছোঁ, এতিয়া সকলোবোৰ তেওঁলোকে ইয়াতে তথ্য পাতি দিছে। এইখন তেওঁলোকৰ ইউজাৰ মেনুৱেল হয়। আপোনালোকে মেনুৱেলখন আপোনাৰ ক্ৰমত পাই যাব গুগলত। চ' মেনুৱেলখন মই আপোনালোকক দি দিম। কিন্তু কথা হ'ল, আপুনি এই এপটোত যদিহে আপোনালোকে এড নহয় বা আপোনাৰ ডাটাখিনি ইয়াতে নভৰায়, তেনেহ'লে আপোনাৰ পিছৰ পৰ্যায়ত কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে, হয়তো আপোনাৰ চাকৰিটোৰ পৰা আপুনি কেতিয়াবা
তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে, সেইটো মনত ৰাখিব। এতিয়া সেইসকল এমপ্লয় কি হ'ব যিসকলৰ এবাৰ ইয়াতে তেওঁলোকৰ ডাটাবেছখিনি নাই বা তেওঁলোকে ডাটাখিনি ইয়াতে আপডেট দিয়া নাই। সেইসকল এমপ্লয়ৰ বৰ্তমানলৈকে তেওঁলোকৰ দৰমহা কৰ্তনৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে আৰু তেওঁলোকৰ যিখিনি আপোনাৰ কাম কাজ হয়তো সেইখিনি এবচেণ্টটো ৰাখিব পাৰে, তেওঁলোকে এইটো এটা আভাস দিছে। গতিকে আপোনালোকে এবাৰ ভাবি চিন্তি কামবোৰ কৰিব। চ' বহুতে আৰু ইয়াতে মোক সুধি আছিল যে এই আপোনাৰ যিটো এপ্লিকেশ্যন, যিটো পৰ্টেল, তাতে যদি আপুনি হোমত যায় তেনেহ'লে কেইটামান বস্তু ইয়াতে দেখা পাব। কি দেখা পাব মই কৈ আছোঁ। হোমত যদি আহে তেনেহ'লে আপোনালোকে কেইটামান নটিফিকেশ্যন দেখা পাব। ইয়াতে তেওঁলোকে মেনশ্যন কৰি দিছে। ইউজাৰ মেনুৱেলখিনি ইয়াতে দিছে। বিভিন্ন ধৰণৰ ইয়াতে কেইটা কেটেগৰী আছে আপোনালোকে চাই লওক। আপোনালোকৰ এডমিন ডিপাৰ্টমেণ্টৰ কাৰণে ইয়াতে আপোনাৰ পৰ্টেলটোত আহিব লাগিব। ফিল্ড ডিপাৰ্টমেণ্টৰ ইয়াতে জড়িত হৈ আছে। DDও ইয়াতে আপোনাৰ আপডেট দিব লাগিব। এমপ্লয়ীসকলেও ইয়াতে আপডেট দিব লাগিব। গতিকে কিমানজন এমপ্লয়ী আছে ইয়াতে আপোনালোকে গম পাইছে যে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ এমপ্লয়ী ইয়াতে এড হ'ব লাগিব। যদি আপোনালোকে এড নহয় বিপদ হ'ব পাৰে। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ এড হ'ব। আৰু ইয়াতে চাওক আপোনাৰ কিমানজন এমপ্লয়ী আছে। 4,13,281 জন এমপ্লয়ী আছে। 10,031 DDও আছে। 132 ফিল্ড ডিপাৰ্টমেণ্টছ আছে। এডমিন ডিপাৰ্টমেণ্ট আছে 70। গতিকে এইকেইটা ডিপাৰ্টমেণ্টত ইয়াতে কাম চলি আছে। আপোনালোকে যদি এজন এমপ্লয়ী তেনেহ'লে আপোনালোকে কি কৰিব, এমপ্লয়ীত আপোনালোকে ইয়াতে ডাটাবেছসমূহ আপোনালোকে ভৰাব লাগিব। অ'কে, সেইটো মনত ৰাখিব। এমপ্লয়ীত যিহেতু ডাটাবেছখিনি আপোনালোকে অতি সোনকালে তেওঁলোকে বিচাৰিছে, গতিকে নিউজ আৰ্টিকলতো আপোনালোকে দেখা পাইছে অলৰেডি। গতিকে আপোনালোকে বেছি দেৰি নকৰিব। ইয়াতে আৰু কেইটামান কথা তেওঁলোকে উল্লেখ কৰিছে। যদি আপোনালোকে লগ ইন কৰিব পৰা নাই আপোনালোকে এটা কণ্টেক্ট আছ বুলি তেওঁলোকে ইয়াতে দিছে। আপোনালোকে তেওঁলোকক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব। কাইণ্ডলি কণ্টেক্ট আছ তেওঁলোকে মেনশ্যন কৰি দিছে। চ' হেল্প ডেস্ক এটা দিছে। আপোনালোকে ইয়াতে তেওঁলোকক হেল্প কাৰণে আপোনালোকে ইয়াতে তেওঁলোকৰ সহায় ল'ব পাৰিব। এতিয়া বহুতে বিচাৰি আছিল যে এটা হেল্পলাইন নাম্বাৰ লাগে, গতিকে আপোনালোকক হেল্পলাইন নাম্বাৰটো দিছোঁ। আৰু ইয়াতে আপোনালোকৰ ডেছবৰ্ড এখন দিয়া আছে। ডেছবৰ্ডত কি আছে চাই লওক। ডেছবৰ্ডত আছাম বাজেট 2024-25 আছে, সেইটো চাব। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ আপোনাৰ ফাইনেন্সিয়েলে কাম হ'ব, বেলেগ একো কাম নহয় আপোনালোকে। গতিকে ইয়াতে যদি আপোনাৰ লগ ইন কৰিব পৰা নাই তেনেহ'লে তেওঁলোকক কণ্টেক্ট কৰিব বা আপুনি মোক কথা কমেণ্ট কৰিব পাৰে। চ' মই হেল্প কৰিম যিমান পাৰিম। এইখিনিয়ে আছিল আজি ইম্পৰ্টেণ্ট তথ্য। আশা কৰোঁ আপোনালোকে চাই ভাল পায়। যদি বিশ্বাসী বন্ধুৰ ভিডিঅ' ভাল পাইছে, ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে, তাৰ কাৰণে ক্ষমা কৰিব। যদি ভাল পাইছে লগ বন্ধু শ্বেয়াৰৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নপৰিব। আজিলৈ মানে উন্নত ভিডিঅ' আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।